নমস্কাৰ ষ্টাডি হাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দুখনকৈ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন পাব্লিছ কৰিছে। সেই নটিফিকেশ্যন দুখনত কিনো আছে, কিহৰ বাবে গুৰুত্বপূৰ্ণ, বলক চাওঁ। প্ৰথমখন নটিফিকেশ্যন দেখা পাইছে আপোনালোকে, ডেট দিয়া হৈছে 28/7/2025, অৰ্থাৎ আজি এই নটিফিকেশ্যনখন পাব্লিছ কৰিছে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নটিফিকেশ্যনখনত দিয়া আছে, ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য ডিগ্ৰী 4th semester NEP syllabus and master degree 4th semester NEP syllabus regular course examination 2025 and back examination of degree and master degree 4th semester non-NEP syllabus examination 2025 are proposed to commence in October to November 2025. অৰ্থাৎ ডিগ্ৰী 4th semester NEP syllabus লগতে মাষ্টাৰ ডিগ্ৰী 4th semester NEP syllabus এই সকলোৰে এক্সাম হ'বলৈ গৈ আছে অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত। লগতে এই এক্সামত যিসকলৰ বেক হৈছিলে 4th semester সেই বেক কেণ্ডিডেটসকলক এই এক্সামত এপিয়াৰ হ'ব পাৰিব। ইয়াৰ বাবে বেক কেণ্ডিডেটসমূহে ফি পে' কৰিব লাগিব। নেক্সট লাইনটো দিয়া আছে, চাই লওঁ। লাৰ্ণাৰ্ছ হু ডিজায়াৰ টু এপিয়াৰ ইন দ্য said examination as back candidate will have to pay required examination fee in online mode as per the date fixed and mentioned below. এনেকৈ দিয়া আছে, তলত ডেট দিয়া আছে। এই 4th semester যিসকল NEP ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী এক্সাম হ'বলৈ গৈ আছে NEP চিলেবাছৰ অক্টোবৰ পৰা নৱেম্বৰৰ ভিতৰত, সেইসকলৰ লগতে যিসকলৰ 4th semester বেক আহিছিল সেইসকলো এই এক্সামত বহিব পাৰিব। তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লাগিব, পে' কৰিব লাগিব। লাষ্ট ডেট দিয়া আছে, আপোনালোকে দেখা পাব। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 28/2025 উইদাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন। আপোনালোকে গমেই পাইছে, যদি আগতে বেক এক্সামৰ ফৰ্ম ফিল আপ কৰিছে, এনেদৰে দিয়া আছে যে 20 তাৰিখৰ আগত আপোনালোকে যদি অনলাইন পে' কৰি ফৰ্ম ফিল আপ কৰে তেতিয়াহ'লে কোনো ফাইন দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে 20ৰ পিছলৈ যদি যায় তেতিয়াহ'লে আপোনালোকে ফাইন দি পে' কৰিব লাগিব। অৰ্থাৎ 30 তাৰিখৰ আগত যদি পে' কৰে তেতিয়াহ'লে আপোনালোকে উইথ ফাইন দিব লাগিব। নেক্সট পেৰাগ্ৰাফত দিয়া আছে, অনলি দ'জ লাৰ্ণাৰ্ছ উইল বি এলাউড টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন হু হেভ মেড ছাকচেছফুল অনলাইন পে'মেণ্ট অন টাইম। এনেদৰে দিয়াই আছে যে যিসকলে বেক এক্সাম দিব খুজিছে, এই আহিব লগা এক্সামত 4th semester বেক দিব বিচাৰিছে, তেওঁলোকে সময়ৰ ভিতৰত পে' কৰি কিনি তেওঁলোকৰ অনলাইন ফৰ্ম ফিল আপ কৰি দিব লাগিব, তেতিয়া তেওঁলোকে এক্সামত বহিব পাৰিব। তাৰপিছত আপোনালোকে নটিফিকেশ্যনখন ভালদৰে চাবৰ বাবে KKHSOৰ অফিচিয়েল ৱেবছাইটত গৈ নটিফিকেশ্যন আইকনত ক্লিক কৰি আপোনালোকে চাব পাৰিব গোটেই এখন কেনেদৰে দিয়া আছে। ইয়াতে আপোনালোকে দেখাই পাইছে গোটেইখিনি তলত, আৰু কোনখিনিয়ে এই এক্সামত বহিব পাৰিব, কোনখিনি এনৰলমেণ্ট নাম্বাৰ এই এক্সাম দিব পাৰিব, গোটেইখিনি ইয়াতে আপোনালোকে দেখা পাব। এতিয়া বোলক নেক্সটখন নটিফিকেশ্যন হ'ব। এনেদৰে দ্বিতীয়খন নটিফিকেশ্যনত দিয়া হৈছে, এই নটিফিকেশ্যনখনো 28 তাৰিখ অৰ্থাৎ আজিৰ ডেটতেই পাব্লিছ কৰা হৈছে। এইখন নটিফিকেশ্যনতো দিছে যে ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য ডিগ্ৰী 6th semester ৰেগুলাৰ এণ্ড বেক এক্সামিনেশ্যন 2025 non-NEP are proposed to commence in October to November 2025. অৰ্থাৎ যিসকলে 6th semester এক্সাম দিব তেওঁলোকৰ এক্সামটো অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত হ'বলৈ গৈ আছে। যিসকল non-NEP আছিলে, NEP নহয় non-NEP 6th semester ৰেগুলাৰ আৰু বেক, যিসকলে বেক হিচাপেও দিব খোজে এই 6th semester বেক এক্সামত এপিয়াৰ হ'ব পাৰিব। নেক্সট লাইনটো দিয়া আছে, the learners who desire to appear in the said examination as back candidates will have to fill up the examination form and pay the required examination fees as per the date fixed and mentioned below. ঠিক সেইদৰে আগৰ নটিফিকেশ্যনখন দৰেও এইখনতো দিয়া আছে যে লাষ্ট ডেট অফ ফিলিং ফৰ্ম
28, 2025 without fine and 38, 2025 with fine. 20 তাৰিখৰ আগতে যিসকলে বেক এক্সাম দিব বিচাৰিছে এই এক্সামৰ লগতে সেইসকলেহে এই এক্সাম ফৰ্ম ফিল আপ কৰিব লাগিব আৰু অলৰেডি যিসকলে ফিল আপ কৰি থৈছে যিসকলে নতুনকৈ দিব তেওঁলোকৰ কোনো ফি পে' কৰাৰ প্ৰয়োজন নাই ইয়াতে দেখাই আছে প্লিজ নোট দ্য লাৰ্ণাৰ্ছ হু হেভ taken the examination during the period 15th January 2023 to 31st March 2023 and whose enrollment number start with digit 231 also will have to appear in the same examination. অর্থাৎ 231 ৰে start হোৱা enrollment number যিসকলৰ 231 ৰ enrollment number start হৈছে সেইসকলেও এই এক্সামত বহিব পাৰিব। বাকী তলৰখিনি আপোনালোকে চাবই পাৰিব কোনখিনি এনৰলমেণ্ট নাম্বাৰ আৰু কোনে কোনে এক্সাম বহিব পাৰিব কোনে কোনে এক্সামত এই এক্সামটো দিব নোৱাৰিব গোটেইখিনি ইয়াতে তলতে আপোনালোকে পঢ়িলে দেখাই পাব। এই গোটেই নটিফিকেশ্যনটো চাবৰ বাবে দুটা নটিফিকেশ্যন চাবৰ বাবে আপোনালোকে KKSSOIৰ অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকৰ যি নটিফিকেশ্যন আইকন আছে তাতে গৈ ক্লিক কৰিলে আপোনালোকে এই গোটেই দুটা নটিফিকেশ্যন 4th ছেমিষ্টাৰ আৰু 6th ছেমিষ্টাৰৰ নটিফিকেশ্যন দুটা ভালদৰে আপোনালোকে চাই ল'ব পাৰিব। এনেদৰে আপোনালোকৰ অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত এক্সাম হ'বলৈ গৈ আছে আপোনালোকে এতিয়া সাজু হ'ব হ'ল আৰু যিসকলে বেক এক্সামিনেশ্যন দিব খুজিছে বেক হিচাপে দিব তেওঁলোকেও এই এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰি নিৰ্ধাৰিত ডেটৰ আগতে আপোনালোকে পে' কৰি ক্লিয়াৰ কৰি ৰাখিব। ধন্যবাদ।